তামোল পাৰিবলে সিদিনা জানা গছত উঠিলোঁ হাই গছত উঠিলোঁ খন্তেক পাছতে ওপৰৰ পৰা তলত পৰিলোঁ ঐ তলত পৰি ভৰিটো জানা বহু দুখ পালোঁ হাই বহু দুখ পালোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ সিদিনাৰ পৰাই তামোল কলে মাথাটো ঘূৰাই মনত পৰিলে মন যায় কান্দিব উৰাই ঘূৰাই মনত পৰিলে মন যায় কান্দিব উৰাই ঘূৰাই ये लम्हा मेरा क्या गान गाला तो এয়া ছাৰ আৰম্ভণিহে সমাপ্তি হবলৈ আছে মিডল পৰ্যায়ৰ গানবিলাক আছে that means আজি আপোনাক শুনাম 2060 চনৰ বিয়া গানবোৰ কেনেকুৱা হ'ব হে এবাৰ তাৰমানে তহঁতে 2060 চনৰ বিয়া গানত ধৰিলিগে উপায় নাই ছাৰ বিয়া গান দিহানাম মানে সুৰ বেলেগ বেলেগ চিষ্টেমত হৈ যাব পাৰে তো আমি বিয়া গানৰ দিহানামৰ জাষ্ট মানে কি বুলি কয় সুৰটোহে লৈছো সেইটো সময়ত আমাৰ দেশত আমাৰ পৃথিৱীত কেনেকুৱা পৰিস্থিতিয়ে বিৰাজমান কৰিব তাৰ ওপৰত ভিত্তি কৰি লিখা এই দুটা বিয়া গান বিয়া নাম ওকে গাইজ তে শুনিলে গম পাম হাঁহি হাঁহি গাও না ছাৰ নহয়াকে গাও হাঁহি হাঁহি গা ভাল লাগিব হাঁহিটো মুখত থাকিলে এনে কিবা এটা ভাল লাগে বাৰু আজি হল 2060 চন দেখতি মান গৰম দেখতি মান গৰম ফেনো নেপায় পাত্তা এচিও নেপায় পাত্তা অথল হব জীৱন যাত্ৰা অথল হব জীৱন যাত্ৰা পৃথিৱীত কাটিলে গছ গছনি মানুহে ধ্বংস কৰি হাবি-বন চহৰ নগৰ বনালে ধ্বংস কৰাৰ পৰিণাম আজি মানুহে ভুগিছে ধ্বংস কৰাৰ পৰিণাম আজি মানুহে ভুগিছে কি বুলি এতিয়া মই কম কি বুলি তহঁতক ধন্যবাদ দিম গানটোৰ ভিতৰৰ কথাখিনি তহঁতে যিখিনি কথা উল্লেখ কৰিলি মই কলো আল্টিমেট ইয়েছ বন্ধুসকল আপোনালোকে এবাৰ নিজে অনুমান কৰি চাওক আজিৰ তাৰিখত গৰমৰ পৰিমাণটো কিমান বাঢ়ি গৈছে আৰু 10 15 20 বছৰৰ পাছত অৰ্থাৎ আমি যি উল্লেখ কৰিলো 2060 চনত সেই 60 চনত বাৰু গৰমৰ পৰিমাণটো কিমান বাঢ়ি যাব পাৰে আপোনালোকে দেখিছে গছ গছনি আজি কাটি ধ্বংস হৈছে চহৰ নগৰ বনিছে উদ্যোগ বনিছে প্ৰকৃতি ধ্বংস কৰা হৈছে এইবোৰে জানো গৰমৰ পৰিমাণটো বঢ়াই দিয়া নাই আগৰ দিনত না ফেন আছিল না এচি আছিল একোৱে নাছিল তথাপি মানুহে বিন্দাস আছিল কিন্তু আজিৰ দিনত ফেনেও পাত্তা নাপায় এচিও পাত্তা নোপোৱা হৈছে এচি ভিতৰত সোমাই থাকিলে বাহিৰলৈ ওলাই যাবই নোৱাৰি যি গাটো পুৰা পুৰা লাগে এতিয়া এনেকুৱা আৰু 10-15 বছৰৰ পাছত কেনেকুৱা হ'ব আৰু সেই কথাবোৰকে লৈ বিয়া নামৰ সুৰত গান এটা বনাই দিলো আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব ময়ে যিহেতু ভাল পাইছো আমাৰ গায়কসকলে তো ভাল নোপোৱা কথাই নাই আৰু কিবা গান বিয়া নাম আছে ছাৰ আৰু এটা বিয়া নাম হিমান চনত মানে ধৰি লৈছো আজি আমি 2060 চনত আছো অনুমান কৰকচোন গাইজ বস্তুৰ দাম কিমান বাঢ়িব পাৰে এতিয়া ইমান দাম সামগ্ৰী মূল্য বৃদ্ধিৰ ওপৰত হয় ছাৰ তেনে যদি লেটছ ষ্টাৰ্ট প্লে বস্তুৰ দাম বাঢ়িছে পাকঘৰে কান্দিছে ৰান্ধিবলে শাক নাই মিঠাতেলো শুকাইছে ৰান্ধিবলে শাক নাই মিঠাতেলো শুকাইছে পেট্ৰল কিনিবলে
ৱাহ 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 কি ফাটাফাটি গান কি ফাটাফাটি বিয়া নাম উপায় নাই ছাৰ বৰ্তমান সময়ত বস্তুৰ যি দাম মিঠাতেলৰ লিটাৰ 110 আৰু 10 বছৰৰ পিছত হ'ব 3-400 লচুনৰ দাম 200 টকা কেজি আৰু 10-20 বছৰৰ পিছত হ'ব 500 টকা ডিজেল পেট্ৰল সিলিন্ডাৰ বহুত দাম আৰু 10 বছৰৰ পিছত হ'ব ডবল দাম হে এতিয়া বহুতেই কব আৰে তহতে নিজে খেতি কৰি শাক সবজি খাব নোৱাৰা নেকি আৰে ভাই সাহেব আমি তো গাঁৱৰ মানুহ খেতি কৰিয়েই খাম কিন্তু চহৰৰ টাউনৰ বিলাক কত ফচি মৰিবগে কথাটো বা সঁচা কিন্তু যি সিস্টেমত কৈছে অ বুপা এনে হাঁহি এটি মানে মুখৰ পৰা ওলাই যায় ন হয় না কচোন ক হয় ছাৰ এনেকুৱা আৰু বহুত কিটা বিষয় আছে যেটো আমাৰ বাবে অতিকৈ বেছি গুৰুত্বপূৰ্ণ আমাৰ বাবে অতিকৈ বেছি নেতিবাচক তাৰ ভিতৰতে গৰমৰ পৰিমাণ বস্তুৰ মূল্য বৃদ্ধি হে দুটাক ভিত্তি কৰিয়ে হে দুটাক সাৰমৰ্ম হিচাপে লৈ দুটা গান আমি লিখিলো যদি আপোনালোকে ভাল পায় এনেকুৱা বহু কেইটা বিষয়ক লৈ আৰু বেলেগ বেলেগ গানৰ সুৰত গান লিখিম বুলি আপোনালোকক আশা দিছো বাৰু যি কি নহওক ভাল লাগিল দে বস্তু বাহিনীৰ দামটো দামে মানুহৰ ঠিক তেনেদৰে উপাৰ্জনো বৃদ্ধি হ'ব তেনেকৈ অলপ মিলি যাব কিন্তু এই প্ৰকৃতিৰ যি তাণ্ডৱ ৰূপ গৰমৰ পৰিমাণ বৃদ্ধিটো হেতু কিন্তু আমি ৰোধ কৰিবলৈ চাগে নোৱাৰিমগে কাৰণ বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানে উন্নত নহওক কিয় প্ৰকৃতিয়ে যেতিয়া ধ্বংস কৰিব এফালৰ পৰা খতম কৰি নিব প্ৰকৃতিক আমি ধ্বংস কৰিছো এটা সময়ত প্ৰকৃতিয়ে আমাক ধ্বংস কৰিব হেতু কিন্তু নিশ্চিত হয় ছাৰ ৰাইট কথা ক'লে আপুনি ঠিক আছে গাইজ আৰম্ভণি গীত হওক ক্লোজিং ইমানতে আমি খতম কৰিছো আজিৰ ক্লাছটো ওকে বাই 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 ঐ তামোল পাৰিবলে সিদিনা জানা গছত উঠিলোঁ হাই ঐ গছত উঠিলোঁ খন্তেক পাছতে ওপৰৰ পৰা তলত পৰিলোঁ ঐ তলত পৰি ভৰিটো জানা বহু দুখ পালোঁ হাই ঐ বহু দুখ পালোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ এক মাহ ধৰি মেডিকেলতে পৰি থাকিলোঁ সিদিনাৰ পৰাই তামোল কলে মাথাটো ঘূৰাই মনত পৰিলে মন যায় কান্দিব উৰাই ঘূৰাই